হয়, দেশৰ ৭৯তম যি গৌৰৱ উজ্জ্বল স্বাধীনতা দিৱস সমাগত এই মুহূৰ্তত মই গহপুৰৰ পৰা পৰিৱেশ দেখুৱাম। ইতিমধ্যে দেশবাসী সাজু হৈছে আৰু গহপুৰ সমজিলাৰ যি সম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পেৰেড গ্ৰাউণ্ডৰ আমি পৰিৱেশ দেখাইছোঁ। ইতিমধ্যে অসম আৰক্ষীকে আদি কৰি কেইবাটাও NCC দল, ১৩খনকৈ বিদ্যালয় আৰু এখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে। আমি ইয়াত দেখুৱাইছোঁ পুৱা ভাগৰ পৰিৱেশ। এয়া গহপুৰৰ পৰিৱেশ। ইতিমধ্যে অনুশীলন অব্যাহত ৰাখিছে, যিহেতু মাজত মাত্ৰ কেইটামান দিন যি ৭৯তম গৌৰৱ উজ্জ্বল স্বাধীনতা দিৱসলৈ এয়া অসম আৰক্ষী এটা দল বেণ্ডৰ তালৰে আগবাঢ়িছে। যিহেতু সমাগত স্বাধীনতা দিৱস, দেশবাসী ইতিমধ্যে স্বাধীনতা দিৱসক আদৰিবলৈ সাজু হৈছে আৰু গহপুৰ ব্যতিক্ৰম নহয়। গহপুৰৰ যি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ যি সন্মুখৰ যি পেৰেড গ্ৰাউণ্ড আছে, পেৰেড গ্ৰাউণ্ডত এনেদৰে NCCকে আদি কৰি ১৩খন বিদ্যালয়, ঐতিহ্যমণ্ডিত ছয়গাঁও মহাবিদ্যালয়ৰ এটা গোটে অনুশীলন অব্যাহত ৰাখিছে। আমি এয়া দেখুৱাইছোঁ, বেণ্ডৰ তালেৰে সকলোৱে অনুশীলন অব্যাহত ৰাখিছে। আৰু মাজত মাত্ৰ কেইটামান দিন বাকী গৌৰৱ উজ্জ্বল ৭৯তম যি স্বাধীনতা দিৱসলৈ। দেশবাসীৰ লগতে গহপুৰবাসীও সাজু হৈছে। আমি ইয়াত গহপুৰৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ, কিদৰে সাজু হৈছে। কেইবাটাও NCC দলৰ লগতে কেইবাখনো বিদ্যালয়, ছয়গাঁও মহাবিদ্যালয়ৰ এটা গোটে ইতিমধ্যে যি পেৰেড, সেই পেৰেড অনুশীলনত ব্যস্ত থকা পৰিলক্ষিত হৈছে। আমাৰ লগত গহপুৰ যি ৰাজহ চক্ৰ বিষয়াগৰাকী আছে, চেষ্টা কৰিম। ডেজিগনেটেড পেৰেড গ্ৰাউণ্ডত স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীসকল আৰু অসম পুলিচৰ দলকে ধৰি কুচকাৱাজৰ অনুশীলন আৰম্ভ কৰিছে। আৰু আজি আমাৰ ১৩খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। তাৰ উপৰি ৬ কলেজ আছে আৰু অসম পুলিচৰ এটা দলে ইয়াত অংশগ্ৰহণ কৰিছে। এনেকুৱা ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী থাকিব নেকি উক্ত দিনত? হয়, সাংস্কৃতিক কাৰ্যসূচী থাকিব আৰু তাৰ কাৰণে বিভিন্ন সাংস্কৃতিক দলে ইয়াত তেওঁলোকৰ প্ৰদৰ্শনী কৰিব। নিৰাপত্তাৰ দিশটো কেনেদৰে চাইছে? নিৰাপত্তাৰ কাৰণে আমাৰ ইয়াত গাৰ্ডিঙৰ ব্যৱস্থা আছে। তাৰ উপৰি আমাৰ CDSP তেখেতৰ তত্বাৱধানত সকলো নিৰীক্ষণ কৰি থকা হৈছে। যিহেতু দেশবাসী সাজু হৈছে, আপোনালোক কিদৰে সাজু হৈছে বাৰু? দেশবাসী যিটো সাজু হৈছে, কিদৰে আপোনালোক সাজু হৈছে বাৰু? আমাৰ স্বাধীনতা দিৱস উপলক্ষে স্বাধীনতা দিৱসৰ বাবে আমাৰ গহপুৰ সমজিলা প্ৰশাসনৰ ফালৰ পৰা সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। আৰু যোৱা কালিৰ পৰা আমাৰ ডেজিগনেটেড পেৰেড গ্ৰাউণ্ডত কুচকাৱাজৰ অনুশীলন আৰম্ভ হৈছে। ইয়াত স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও অসম পুলিচৰ এটি দলে অংশগ্ৰহণ কৰিছে। পূৰ্বতকৈ কিবা ব্যতিক্ৰম হ'ব নেকি? ইয়াত সাংস্কৃতিক দল থাকিব, তাৰ উপৰি আমাৰ কুচকাৱাজৰ দল আছে আৰু আমাৰ সকলো ধৰণৰ প্ৰস্তুতি আমি চলাই আছোঁ। নিশ্চয়, মই পুনৰ কেমেৰা সহযোগ দেখুৱাব নোৱাৰিছোঁ। এয়া হৈছে গহপুৰ সমজিলাৰ যি সম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পেৰেড গ্ৰাউণ্ডৰ পৰিৱেশ। ইতিমধ্যে ১৩খন বিদ্যালয় আৰু এখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি পেৰেড অনুশীলন অব্যাহত ৰাখিছে, কিয়নো মাজত মাত্ৰ কেইটামান দিন বাকী গৌৰৱ স্বাধীনতা দিৱসলৈ, যাক লৈ ইতিমধ্যে সকলো ব্যস্ত আছে। আমি ND24 দৰ্শকক দেখুৱাইছোঁ আৰু এনেদৰেই গহপুৰবাসী সাজু হৈছে যি দেশৰ স্বাধীনতা দিৱসক আদৰিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।